অন্যান্যসকল সকলোলৈকে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ এই পৰম্পৰাগতভাৱে স্বাধীনতা দিৱসত মহোদয়ক আমাৰ জাতীয় পতাকা ভাগ উত্তোলন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতক সহায় কৰিব আমাৰ CRCC সতীৰ্থ মহোদয় আমাৰ নৱজ্যোতি বৰদলৈদেৱ অকণমান আগবাঢ়ি আহি সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তুমি এটা নুমাই যাব যে ভালকৈ চাই ঠিক আছে ঠিক আছে। এই টাইট হৈ থকা টানি দিলে হ'ল, ৰাইট চাইডে টানি দিয়ক, লেফ্ট চাইডে টানি দিলে হ'ল। ক'ত আছে নাই নাই কিপ ৰাইট হাতল হাতল। জয় হিন্দ। माता की जय। वंदे मातरम वंदे मातरम वंदे मातरम। আমি আটাই ৰাষ্ট্ৰীয় সংগীত भाग्य विधाता तिरंगा पताका तिरंगा पताका तिरंगा पताका वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम। जय हिंद जय हिंद। ঊনআশী সংখ্যক স্বাধীনতা দিৱসৰ আজি পতাকা উত্তোলন স্থলীত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, মই আটাইকে আজিৰ দিনটোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আজিৰ দিনটোৰ তাৎপৰ্য হ'লেও আমাৰ খণ্ডবাসী শিক্ষা বিষয়া মহোদয়ে অকণমান ক'বলৈ দিয়া নাই। আপোনালোকৰ মনোভাৱটোকে মই প্ৰকাশ কৰিবলৈ মোৰ মুখেৰে প্ৰকাশ কৰা 1947 চন আজিৰ দিনটোত তাৰিখটোতে 15 আগষ্টৰ দিনটোতে আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈছিল। এসময়ত ব্ৰিটিছ শাসন আছিল, মানে গোটেই ব্ৰিটিছসকলে ভাৰতত শাসন কৰিবলৈ আহিছিল। কালক্ৰমত 1926 সন্ধি হ'ল। সেই সন্ধিত আমাৰ গোটেই বৰ অসমত মানে ভাৰতৰ অংগৰাজ্য হৈ ল'লে আৰু তেতিয়াৰ পৰা আমাৰ অসমলৈ বহুত গুণী জ্ঞানী বিদেশীবিলাকে নিজৰ দেশলৈ উভতি যাব হ'ল আৰু সেই কালক্ৰমত আমাৰ 1947 চনত আৰু তেতিয়াৰ পৰাই এই 15 আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ তাৰিখত আমি নাম ল'বই লাগিব, এয়া হ'ল জাতিৰ পিতা মহাত্মা গান্ধী, যাৰ সবল নেতৃত্বত সেইখিনি সময়ত গোটেই সমগ্ৰ ভাৰতবৰ্ষ জুৰি যি অসহযোগ আন্দোলন হ'ল, সেই অসহযোগ আন্দোলনৰ ফলস্বৰূপে ব্ৰিটিছসকলে পিছত ভাৰতত স্বাধীনতা দিবলৈ পাইছিল। মহাত্মা গান্ধীৰ লগতে সেইখিনি সময়ৰ যিসকল
মানে পুৰোধা ব্যক্তি তেখেতলোকৰ নাম আমি এনেকৈ কৈ নামৰ ওপৰত লিখিত নিশ্চয় কথা কৈও শেষ কৰিব নোৱাৰোঁ। সেইসকল মহান ত্যাগী লোকৰ বিনিময়ত ত্যাগৰ বিনিময়ত আমি আজি নিজকে স্বাধীন দেশৰ নাগৰিক হিচাপে পৰিচয় দিবলৈ সক্ষম হ'লোঁ। ভাৰতবৰ্ষৰ উপৰিও আমাৰ ৰহাৰ বা নগাঁও জিলাৰ বহুকেইগৰাকী ব্যক্তিয়ে অকল ভাৰতবৰ্ষৰ অসমীয়া বুলি নহয়, এই ভাৰতবৰ্ষৰ স্বাধীনতা বিচাৰি যি 1942 চনত যি ভাৰত ত্যাগ আন্দোলন হৈছিল, সেই ভাৰত ত্যাগ আন্দোলনৰ কিন্তু আমাৰ অসমৰ যথেষ্ট বৰঙণি আছে। আৰু সেইখিনি সময়ত দুগৰাকীকৈ মহিলা আমি নাম ল'বই লাগিব, যোগেশ্বৰী ফুকননী আৰু কনকলতা বৰুৱা। এই দুগৰাকী মহিয়সী মহিলাই কিন্তু দেশৰ বাবে নিজৰ আত্মবলিদান দিছিল আৰু তেওঁলোকৰ ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ। তাৰোপৰি সেই ব্ৰিটিছৰ বিপৰীতে প্ৰথমখন কৃষক সভা গোটেই সমগ্ৰ ভাৰতৰ ভিতৰত আমাৰ অসমৰ ফুলগুৰিত 1961 চনতে যি কৃষক বৃদ্ধি হৈছিল। আমাৰ নাতিদূৰত মাত্ৰ 4 কিলোমিটাৰ ফুলগুৰিত এইখিনি সময়ত সিংগাৰ চাহাব বুলি এজন ব্ৰিটিছ অফিচাৰ, তেওঁ আমাৰ কৃষকসকলে বিশেষকৈ পটলগুৰি গাঁৱৰ বীৰ পুৰুষ আমাৰ আছিলে লক্ষণ সিং ডেকাৰ নেতৃত্বত হোৱা সেই সেৱাক সেই সিংগাৰ চাহাবক মানে হত্যা কৰে। তেতিয়াৰ পৰাই অসমৰ মানে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন আন্দোলনত অসমৰ লগতে আমাৰ অঞ্চলটোৰো এটা ভাল মানে সহযোগিতা আছে। আৰু সেই ক্ষেত্ৰত আমিও এই হেৰিত গঢ়াৰ এজন নাগৰিক হিচাপে গৌৰৱৰ পাত্ৰ। ইয়াৰ বিষয়ে কৈ শেষ কৰিব পৰা নাযাব। তথাপি আমি আজি এটা আনন্দ লাভ কৰিছোঁ যে বহুত মহান ত্যাগৰ বিনিময়ত দেশ স্বাধীন লাভ কৰিলে আৰু আমি স্বাধীন দেশৰ নাগৰিক হ'লোঁ। আমি স্বাধীন দেশত স্বাধীন মানুহ হিচাপে বাস কৰিব পাৰিলোঁ। আমাৰ জন্ম স্বাধীনৰ পিছতহে, কিন্তু সেই স্বাধীনোত্তৰ কালৰ সেই সকলো ব্যক্তিৰ যি ত্যাগ, তেওঁলোকৰ যিখিনি স্মৰণীয়, তাক আমি শ্ৰদ্ধাৰে কৰিছোঁ। আৰু আজি এই পতাকাৰ তলত থিয় হৈ আমি প্ৰত্যেকে সংকল্পবদ্ধ হওঁ যে আমি ভাৰতবৰ্ষৰ যিটো সাৰ্বভৌমত্ব, ভাৰতবৰ্ষৰ যিটো আমাৰ মাতৃভূমি, ইয়াক ৰক্ষা কৰাৰ ক্ষেত্ৰত, ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত আমি প্ৰত্যেক নাগৰিক হিচাপে নিজকে আত্মনিয়োগ কৰিব পাৰোঁ। তাৰ বাবে প্ৰত্যেককে পৰমপিতাই আশীষ দিয়ক। আৰু ভাৰতবৰ্ষৰ এখন পৃথিৱীৰ ভিতৰত হৈছে উজ্জ্বল উন্নত ৰাষ্ট্ৰ, আৰু উজ্জ্বল হওক ইয়াক কামনা কৰি প্ৰত্যেকলৈ শুভেচ্ছা যাচি মই মোৰ বক্তব্য সামৰিছোঁ।